প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাটি জড়িত হয় একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল, চমুকৈ EMRS। ভাৰত চৰকাৰৰ আণ্ডাৰত থকা স্কুল হয়। কেন্দ্ৰীয় চৰকাৰৰ মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছৰ দ্বাৰা একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল মেনেজ কৰা হয়। বিভিন্ন বিষয়ৰ ট্ৰেইন গ্ৰেজুৱেট টিচাৰ TGT, পোষ্ট গ্ৰেজুৱেট টিচাৰ PGT আৰু প্ৰিন্সিপাল পদ খালী পূৰণ কৰিবৰ বাবে EMRS ষ্টাফ ছিলেকশ্যন পৰীক্ষা প্ৰতি বছৰে পতা হয় আৰু 2025ৰ বাবেও এতিয়া তেওঁলোকে জাননীটো দিছে। আহক ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। ইনফৰমেশ্যন বুলেটিন এণ্ড গাইডলাইনছ ফৰ ফিলিং অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম, নেশ্যনেল এডুকেশ্যন ছ'চাইটি ফৰ ট্ৰাইবেল ষ্টুডেণ্টছ। আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। এতিয়া ফৰ্ম ফিল আপটো চলিয়ে আছে। 23rd 10 দিছ ইজ দ্য লাষ্ট ডেট। চৰি, এইটো লাষ্ট ডেট বুলি ইয়াত উল্লেখ নাই। ইয়াত কৈছে যে অনলাইন এপ্লিকেশ্যনটো আৰম্ভ হ'ব 23rd 10। ঠিক আছে। তাৰ বাহিৰে প্ৰিন্সিপালৰ প্ৰচেছিং ফি 500 টকা, PGT আৰু TGTৰ 500 টকা, নন টিচিং ষ্টাফো আছে 500 টকা। আৰু যদি আপুনি SC ST PWBD কেণ্ডিডেট হয় তেতিয়াহ'লে এপ্লিকেশ্যন ফি আপোনালোকৰ 500 টকা, এপ্লিকেশ্যন ফি 2000 টকা, প্ৰিন্সিপালৰ কাৰণে, প্ৰচেছিং ফি 500 টকা, টোটেল 2500 টকা। PGT আৰু TGT 1500 টকা, এপ্লিকেশ্যন ফি, প্ৰচেছিং ফি 500 টকা, টোটেল 2000। নন টিচিং ষ্টাফ এপ্লিকেশ্যন ফি 1000 টকা আৰু 500 টকা প্ৰচেছিং ফি, টোটেল 1500। আগৰটো মই ক'বলৈ থাকি গ'ল। ফিমেল কেণ্ডিডেটসকলৰ কাৰণে এপ্লিকেশ্যন ফি আগৰটো নাছিলেই। ফিমেল আৰু যিসকল SC ST আৰু PW হয় তেওঁলোকৰ। পৰীক্ষাটো Tier 1, Tier 2 তেনেকুৱা ৰূপত হ'ব আৰু প্ৰত্যেক বিষয়ৰেই পদ খালী হৈছে। ইয়াৰ বাহিৰে আপোনাৰ কি কি ভেকেঞ্চি আছে? প্ৰিন্সিপালৰ 225টা ভেকেঞ্চি, পোষ্ট গ্ৰেজুৱেট টিচাৰৰ 1460 ভেকেঞ্চি, TGTৰ 3962 ভেকেঞ্চি, ফিমেল ষ্টাফ নাৰ্ছৰ 550টা ভেকেঞ্চি, হোষ্টেল ৱাৰ্ডেন 635টা ভেকেঞ্চি, একাউণ্টেণ্ট 61, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট JSA 228টা পদ খালী, লেব এটেণ্ডেণ্ট 146, টোটেল 7267টা পদ খালী। প্ৰিন্সিপালটো আপোনাৰ গ্ৰুপ A চাকৰি হ'ব আৰু 116টা আনৰিজাৰ্ভ, OBC NCL 60, SC 33, ST 1116, টোটেল 225। PGT গ্ৰুপ B চাকৰি হ'ব, পোষ্ট গ্ৰেজুৱেট টিচাৰ। মই টোটেলটোহে কওঁ কাৰণ প্ৰত্যেক কেটেগৰীতে বহুতো পদ খালী। ইংলিছৰ PGT 112টা পদ খালী, হিন্দী 81, মেথছৰ 134, কেমেষ্ট্ৰি 169, ফিজিক্স 198, বায়'লজি 99, হিষ্ট্ৰী 140, জিঅ'গ্ৰাফী 98, কমাৰ্চ 120, ইকনমিক্স 155, কম্পিউটাৰ চায়েন্স 154। টোটেল PGT পদ খালী হৈছে 1460 আৰু আনৰিজাৰ্ভৰ 611, EWSৰ 141, OBS NCL 388, SC 215, ST 105 ইত্যাদি কথা। TGTলৈ আহোঁ। TGT আপোনাৰ হিন্দী 424টা পদ খালী, ইংলিছ ট্ৰেইন গ্ৰেজুৱেট টিচাৰ 395, মেথছৰ 381, ছ'চিয়েল ষ্টাডিজ 392, ছায়েন্স 408, কম্পিউটাৰ ছায়েন্স 550, টোটেল 2550টা পদ খালী, আনৰিজাৰ্ভ 1044টা, EWS 253, OBC NCL 685, SC 380, ST 188। তাৰপিছত আহিল ৰিজনেল লেংগুৱেজ। গ্ৰুপ B চাকৰি, ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ ৰিজনেল লেংগুৱেজ, অসমীয়াৰ 8টা, আনৰিজাৰ্ভ 5, বড়ো, বেংগালী, গাৰো, গুজৰাটী, কানাডা, খাচী, মালয়ালম, মণিপুৰী, মিজো, উৰিয়া, সান্থালী, তেলেগু, উৰ্দু 233 টোটেল। অসমীয়াৰ মই টোটেল কৈ দিছোঁ। অসমীয়া 8টা ভেকেঞ্চি, আনৰিজাৰ্ভ 5, OBC NCL 2, SC 1, বাকী নাই। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ অন্যান্য কেটেগৰী যিবোৰ নন টিচিঙৰ আণ্ডাৰত পৰে, যেনে মিউজিক 314 টোটেল পদ খালী, আৰ্টৰ 279, PET মেল 173, PET ফিমেল 299, লাইব্ৰেৰিয়ান 124, 1189 টোটেল পদ খালী, আনৰিজাৰ্ভ 494, EWS 116, OBC NCL 318, SC 175, ST 86। নন টিচিং পষ্টটো বহুত পদ খালী,
hostel warden 346 টা hostel warden হেতু male female or 289 female staff nurse 550 accountant 61 junior secretariat assistant 228 lab attendant 146 total 1620 unreserved 668 EWS 159 OBC NCL 435 SC 240 ST 118 ঠিক আছে ইয়াৰ বাহিৰে আৰুনো কি গুৰুত্বপূৰ্ণ কথা আছে শিক্ষাগত অৰ্হতাটো আপোনালোকে জানেই আৰু পিজিটি কাৰণে কি লাগিব টিজিটি কাৰণে কি লাগে জানেই সাধাৰণতে যি লাগে অসমত বা বেলেগ বেলেগ চাকৰিত তাতো একেই লাগিব সকলো তথ্য লাভ কৰিব https://nes.tribal.gov.in অসমতো বহুতো পদ খালি আপোনালোকে দেখা পালেই অসমীয়া আৰু তাত আছে Salary আহো এতিয়া প্ৰিন্সিপাল 78800 টকাৰ পৰা 2,09,200 টকা পোষ্ট গ্ৰেজুৱেট টিচাৰ ইংলিছ হিন্দী ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স ইকনমিক্স বায়োলজি হিষ্ট্ৰি জিঅ'গ্ৰাফি কমাৰ্চ কম্পিউটাৰ সায়েন্স লেভেল 8 হ'ব 47,600 ৰ পৰা 1,51,100 টকা টিজিটি ইংলিছ হিন্দী মেথমেটিক্স সায়েন্স সোশ্যাল সায়েন্স ৰিজনাল লেংগুৱেজ কম্পিউটাৰ সায়েন্সেছ লেভেল 7 44,900 পৰা আৰম্ভ কৰি 1,42,400 টকা লাইব্ৰেৰিয়ান 44,900 ৰ পৰা 1,42,400 টকা আৰ্ট মিউজিক ফিজিক্যাল এডুকেশ্যন টিচাৰ মেল ফিমেল 35,400 ৰ পৰা আৰম্ভ কৰি 1,12,400 টকা ফিমেল ষ্টাফ নাৰ্ছ 29,200 টকাৰ পৰা 92,300 টকা আৰু হোষ্টেল ৱাৰ্ডেন প্ৰাইচ সেম একাউণ্টেণ্ট 35,400 পৰা আৰম্ভ কৰি 1,12,400 টকা JSS জুনিয়ৰ Secretariat Assistant 19,900 টকাৰ পৰা 63,200 টকা লেব এটেণ্ডেণ্ট 18,000 টকাৰ পৰা 56,900 টকা প্ৰথমে আপোনাৰ টিয়াৰ 1 হ'ব পৰীক্ষা তাৰ পিছত টিয়াৰ 2 তেনেকৈ যাব হিন্দী ইংলিছ দুইটাতে থাকিব আৰু কোবাত যত মানে ৰিজনাল ল্যাঙ্গুৱেজৰ কথা আহে তাতো হেতু পৰীক্ষাতে আহিব টিজিটি ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি 10টা কোৱেশ্চন 10 মাৰ্ক জেনাৰেল এৱাৰনেছ 10টা কোৱেশ্চন 10 মাৰ্ক একাডেমিক আৰু ৰেসিডেন্সিয়েল এসপেক্টৰ ওপৰত NESTS ৱেবছাইটতে ইয়াৰ সিলেবাস উপলব্ধ 30টা কোৱেশ্চন 30 মাৰ্ক এডমিনিষ্ট্ৰেশ্যন আৰু ফাইনেন্সৰ ওপৰত ডিটেইল সিলেবাস পাব NESTS ৱেবছাইটত 30টা কোৱেশ্চন 30 মাৰ্ক ল্যাঙ্গুৱেজ কম্পিটেন্সি টেষ্ট হ'ব জেনাৰেল ইংলিছ আৰু জেনাৰেল হিন্দী 10 মাৰ্ক প্ৰত্যেকতে থাকিব 20টা কোৱেশ্চন 20 মাৰ্ক 100টা কোৱেশ্চন 100 মাৰ্ক আৰু 2 ঘণ্টা টাইম লিমিট থাকিব আৰু ঠিক তাৰ পিছত আপোনাৰ যি মানে টিয়াৰ 1ত ভাল কৰে প্ৰিলিমিনাৰী তেতিয়াহলে সাবজেক্ট নলেজ পৰীক্ষা হ'ব টিয়াৰ 2ত একাডেমিক আৰু ৰেসিডেন্সিয়েল এসপেক্ট আৰু এডমিনিষ্ট্ৰেশ্যন আৰু ফাইনেন্স ডিটেইল সিলেবাস যেটো তেওঁলোকৰ ৱেবছাইটত আছে আপোনালোকে তাত গলে পাই যাব nests.tribal.gov.in 40টা অবজেক্টিভ 15টা ডেসক্ৰিপটিভ মানে কোৱেশ্চনো মাৰ্কসো সেম 3 ঘণ্টিয়া হ'ব 55টা কোৱেশ্চন 100 মাৰ্ক টিয়াৰ 3 পাৰ্সোনাল ইন্টাৰভিউ হ'ব ইন্টাৰেকশন হ'ব তাত ভাল ফলাফল দেখিলে মেৰিট লিষ্টত আপোনাৰ নাম আহি যাব পিজিটিৰ কাৰণে আপোনাৰ আগৰটো আছিল প্ৰিন্সিপালৰ ঠিক আছে প্ৰিন্সিপালক বাদ দি এতিয়া আমি আমাৰ তললৈ আহো পিজিটি আপোনাৰ জেনাৰেল এৱাৰনেছ 10টা কোৱেশ্চন 10 মাৰ্ক ৰিজনিং এবিলিটি 15টা কোৱেশ্চন 15 মাৰ্ক ICT নলেজ 15টা কোৱেশ্চন 15 মাৰ্ক টিচিং এপ্টিটিউড 30টা কোৱেশ্চন 30 মাৰ্ক ডমেইন নলেজ আহিব experiential activity based pedagogy or case study based question NEP 2020 20টা question আৰু এটো 10টা total 30 NEP 2020 10টা question পাব total 100টা question 100 mark language proficiency test হ'ব general english আৰু general hindi 10 marks each হ'ব qualifying হ'ব 40% minimum পাব লাগিব তাৰ মানে 8 marks পাব লাগিব 20ৰ ভিতৰত 20টা কোৱেশ্চন 20 মাৰ্ক আৰু 2 ঘণ্টা 30 মিনিট টাইম পাব তাৰ পিছত যেটো আমি প্ৰিন্সিপালৰ খেলাটো দেখা পাইছিলো হেতু তেওঁলোকৰ ৱেবছাইটত যেটো আছে হেতু ইয়াটো আহিব 3 ঘণ্টা টেষ্ট হ'ব অবজেক্টিভ ডেসক্ৰিপটিভ দুটাই মিক্স মেৰিট লিষ্ট বনিব তাৰ পিছত টিজিটিৰো একেই গতিকে একেই কাৰণে মই বাৰে নকওঁ একেই আৰু ঠিক আছে তাৰ বাহিৰে আৰু বিশেষটো কথা ইয়াত উল্লেখিত নাই একাউন্টেন্টৰ কাৰণে অলপ বেলেগ জেনাৰেল এৱাৰনেছ 10টা কোৱেশ্চন 10 মাৰ্ক ৰিজনিং এবিলিটি 20টা কোৱেশ্চন 20 মাৰ্ক ICT 20টা কোৱেশ্চন 20 মাৰ্ক কোৱান্টিটেটিভ এপ্টিটিউড 30টা কোৱেশ্চন 30 মাৰ্ক ল্যাঙ্গুৱেজ কম্পিটেন্সি একেই 100টা কোৱেশ্চন 100 মাৰ্ক আৰু সকলোতে একেই হয় সবতে মানে প্ৰায় সেম বস্তুবোৰে ৰিপিট হৈছে তেওঁলোকৰ ৱেবছাইটত গৈ আপোনালোকে বস্তুটো চেক আউট কৰি চাই ল'ব পাৰিব ভালকে
ইয়াতে শিক্ষাগত অৰ্হতাৰ কথা কোৱা আছে, মই চাই দিছোঁ আৰু BEd লাগিব মিনিমাম 55%, PGTৰ কাৰণে মাষ্টাৰ ডিগ্ৰীটো লাগিবই 50%, 55 নহয় চৰি, ইমানে আৰু TGTৰ কাৰণেতো জানেই গ্ৰেজুৱেশ্যন লাগিব, BEd লাগিব, হৈ গ'ল আৰু তাৰপিছত আপোনালোকে ডাইৰেক্ট পৰীক্ষাতে বহিবই পাৰিব আৰু বিশেষ নাই আৰু। ধন্যবাদ।